নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। গোলাঘাটত উত্তপ্ত পৰিৱেশ, অসম প্ৰদূষণ পৰিষদ গোলাঘাট আঞ্চলিক কাৰ্যালয় ঘেৰাও। গোলাঘাটত উত্তপ্ত পৰিৱেশ, অসম প্ৰদূষণ পৰিষদ গোলাঘাট আঞ্চলিক কাৰ্যালয় ঘেৰাও। কাকডোঙা গাঁৱৰ ৰাইজে ঘেৰাও কৰিছে কাৰ্যালয়। জনবসতি অঞ্চলত চাহ ফেক্টৰীত কয়লা চিমনি ব্যৱহাৰ কৰাৰ ফলত জীয়াতু ভুগিছে ৰাইজে। ভুৱা চহীৰে আপত্তিবিহীন প্ৰমাণ পত্ৰ লৈ চাহ ফেক্টৰী স্থাপন কৰাৰ অভিযোগ। বস্তুটো হৈছে কি, আজি বিগত ৪-৫ বছৰৰ আগতে অসম নেচাৰেল টি ফেক্টৰী বুলি এটা সুমনিবাৰী টি ফেক্টৰী বুলি নাম তেওঁলোকে দি লৈ ইমান ডাঙৰ এটা প্ৰতিষ্ঠান চলাই আছে। এই প্ৰতিষ্ঠানটো বহুৱাটো আমাৰ ৰাইজৰ কোনো আপত্তি নাছিলে, কিন্তু ঘন বসতিপূৰ্ণ এটা জনসাধাৰণ থকা এৰিয়াত কাৰ সাহসত বলিয়ান হৈ আৰু এটা বনিয়া গোষ্ঠীয়ে আচলতে গোটেই ভেঙুচালি কৰি কাকডোঙা মৌজাৰ সমগ্ৰ ৰাইজক ভেঙুচালি কৰি বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে যি বিনা দ্বিধাই কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ এটা চিমনি বহুৱাইছে। এই চিমনিটো বহুৱাই ওচৰ চুবুৰীয়া অঞ্চল, গাঁও, ওচৰত আছে এখন প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰ আৰু ইমান ঘন জনবসতিপূৰ্ণ এৰিয়া এটাত কাৰ অনুমতি লৈ এই চিমনিটো প্ৰতিষ্ঠা কৰিছে আৰু লগতে সকলোজনৰ চহী জালিয়াতি কৰিছে। জালিয়াতিটো অতি দুৰ্নীতি কৰি আমাৰ সমূহ ৰাইজৰ কৃষক প্ৰধান এৰিয়াত সকলো খেতিপথাৰ নষ্ট কৰিছে আৰু লগতে তেওঁলোকে কোনো মানুহৰ পৰামৰ্শ নোলোৱাকৈ গাঁও প্ৰধানেই হওক বা পঞ্চায়তেই হওক কোনো অনুমতি গ্ৰহণ নকৰাকৈ ৰাইজক আচলতে আমাৰ সমূহ কাকডোঙাবাসী বুলিয়ে কৈছোঁ, তেওঁলোকক ভেঙুচালি কৰিছে। এটা বনিয়া গোষ্ঠীয়ে ভেঙুচালি কৰি আপোনাৰ আমিও যিহেতু সমগ্ৰ বিষয়টোৰ ওপৰত স্থানীয় আৰক্ষী চকী, দেৰগাঁও আৰক্ষী চকী আৰু ওপৰৰ আমাৰ কাৰ্যালয়সমূহত যোগাযোগ কৰা হৈছে। তেওঁলোকেও পলিউশ্যন বৰ্ডতো যোগাযোগ কৰি এই অভিযোগ কৰা হৈছিলে। এই অভিযোগকো তেওঁলোকে আজি তাৰিখলৈকে পৰিদৰ্শন কৰা নাই। গতিকে এই বিষয়টোৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু যিটো চিমনি প্ৰতিষ্ঠা কৰি আমাৰ ওচৰ চুবুৰীয়া চৰ অঞ্চললৈ যিটো অশনি সংকেত আনিছে, তাৰ বাবে গোটেই বিষয় বস্তুটো সকলোজনে চালি জাৰি চাই আমাৰ যাতে উঠি অহা প্ৰজন্মৰ কোনো অসুবিধা নহয়, তাৰ বাবে এই বস্তুটো উচিত তদন্ত হ'ব লাগে। এইখিনিকে মই ক'লো। আমাৰ মূল দাবী হৈছে কয়লাৰ চিমলিটো উঠাই দিব লাগে। আজি পৰ্যন্তলৈকে কয়লাৰ চিমলি উঠাই নিদিয়ে, সেই পৰ্যন্তলৈকে আমি বহি নাথাকো আৰু যদি প্ৰয়োজন হয় কাকডোঙাবাসী অঞ্চলৰ ৰাইজ সেই ফেক্টৰীত ব্যক্তিগতভাৱে আমি সোমাই গৈ নিজৰ ববীয়াকে আমি একশ্যন ল'ম। যদি আমি আইনী যোগে যিখিনি আমি বিচাৰিছো সেইখিনি যদি সময়ত নাপাওঁ, আমাৰ দাবী তেওঁলোকে যদি মানি নলয়, তেতিয়াহ'লে আমি কাকডোঙাবাসী অঞ্চলে ফেক্টৰীৰ ভিতৰত সোমাই গৈ সেই চিমলি আমি নমাম। আমি একোটা সন্তানৰ মাকে নমাম, বেলেগ নালাগে আমাক। গতিকে আমাৰ দাবী মানিব লাগিবই, আমি কোনো পধ্যে মানি নলওঁ। আমাৰ কথা এটাই, আমাৰ আছাম নেচাৰেল টি ফেক্টৰী কয়লা চিমলি বন্ধ কৰিব লাগে, কয়লা চিমলি নমাব লাগে। আমাৰ দাবী সিমানেই আৰু নাই। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।